বিধানসভা নিৰ্বাচনত মাত্ৰ কেইটামান মাহ বাকী আৰু তাৰ লগে লগে দেখা গৈছে যে এতিয়া বিভিন্ন আড্ডা বা বিভিন্ন মেল মিটিংবোৰত দেখা গৈছে স্থান লাভ কৰিছে ৰাজনৈতিক কথা বতৰা বা ৰাজনৈতিক আলোচনা আৰু ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে মই বিশ্বনাথৰ এখন হোটেলত এয়া চাহ মেলতো দেখা গৈছে স্থান লাভ কৰিছে ৰাজনৈতিক কথা বতৰা আৰু ইয়াত কেইবাগৰাকীও স্থানীয় ব্যক্তি আছে যুৱক আছে আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম আচলতে ৰাজনৈতিক পৰিৱেশ কেনেকুৱা বা কি দেখা পাইছে কি ক'ব চাওক ৰাজনৈতিক পৰিৱেশ বুলি ক'বলৈ নিশ্চয়কৈ নিৰ্বাচনী আপোনাৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে এই ক্ষেত্ৰত যদি আমি একেবাৰে নিম্ন স্তৰৰ পৰা যদি চাবলৈ যাওঁ ভাৰতীয় জনতা পাৰ্টি এই ক্ষেত্ৰত বহুতখিনি আগবঢ়া বুলিয়ে ক'ব লাগিব কিয়নো ভাৰতীয় জনতা পাৰ্টি বাদ দি বাকী যিখিনি বিৰোধী দল আছে তেওঁলোকে সদায় নিৰ্বাচনৰ সময়তহে ৰাইজৰ ওচৰ চাপিব বিচাৰে কিন্তু আপোনালোকে যদি আজি মন কৰিব বিচাৰে যে ভাৰতীয় জনতা পাৰ্টিৰ এটা অনুষ্ঠান হৈছে মন কী বাত যিটো মন কী বাত অনুষ্ঠানটো প্ৰত্যেক মাহৰ শেষৰটো দেওবাৰে মন কী বাত অনুষ্ঠান কৰে মন কী বাত অনুষ্ঠানটোত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ বক্তব্য আগবঢ়ায় আৰু অকল মন কী বাত বুলি নহয় সেই অনুষ্ঠানত সেই প্ৰত্যেকটো বুথতে সেই বুথৰ সেই অঞ্চলৰ ৰাইজৰ কিনো কিবা কাৰোবাৰ অসুবিধা কিবা সমস্যা বা সকলো লৈ পেলাই এটা আলোচনা হয় গতিকে ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেক মাহত প্ৰত্যেক দিনাই ৰাইজৰ ওচৰত থাকে এই ক্ষেত্ৰত যদি ৰাজনৈতিক হেৰিত আপুনি ক'বলৈ যায় সেইকাৰণে কৈছে যে ৰাজনৈতিক দৌৰত ভাৰতীয় জনতা পাৰ্টি যথেষ্টখিনি আগত আছে হয় ধন্যবাদ জনালো আৰু আছে ইয়াৰ স্থানীয় বহু লোক আছে আৰু এইদৰে চাহৰ আচলতে যি পুৱাই পুৱাই যি চাহৰ আড্ডা এই চাহৰ আড্ডাত কিন্তু স্থান লাভ কৰিছে ৰাজনৈতিক কথা বতৰা আৰু এগৰাকী ব্যক্তি আছে কংগ্ৰেছ কৰ্মী আচলতে ক'ব লাগিব কি দেখা পাইছে কি ক'ব বিশ্বনাথ সমষ্টিত কি দেখা পাইছে কেনেধৰণৰ ৰাইজে বিচৰা কাম কাজবোৰ হৈছে নাই ধন্যবাদ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি কি আছে মই গোটেই অসমৰ বাকী 125খন সমষ্টি বা চৰকাৰখনৰ বিষয়ে মই কোৱা নাই বিশ্বনাথ সমষ্টিটো কি হিচাপত ইয়াত ব্যৱহাৰ হৈ আছে ইয়াত একনায়কত্ববাদ চলি আছে নেকি ৰাইজৰ মাজত আলোচনা হৈ আছে এই কথাখিনি ইয়াত তাৰমানে জাতীয় হিচাপে জাতি জনগোষ্ঠীক লৈ পেলাই কমিউনেল ফিলিংছৰ ৰাজনীতি ইয়াত চলি আছে নেকি এই কথাখিনি আলোচনা হৈ আছে কিন্তু নিৰ্বাচনলৈ বহুত দিন বাকী আছে কথাখিনি ওলাই যাব লাহে লাহে ওলাই যাব ৰাইজৰ মাজত বুবু বাবা চলি আছে ইয়াত কিন্তু এটাই কথা মই উল্লেখ কৰিব বিচাৰো যে বিশ্বনাথ সমষ্টিটো ভালদৰে এই সমষ্টিটোক উন্নয়নৰ কথালৈ আগুৱাই লৈ যাবলৈ হলে কিন্তু বৰ্তমানৰ বিধায়কজন কিন্তু একেবাৰে তাৰমানে উপযুক্ত নহয় বুলি মই মুকলিভাৱে ক'ব পাৰো একদম খোলাখুলি কথা ইয়াত বৰ্তমানৰ যিজন বিধায়ক আছে তেখেত উপযুক্ত নহয় আৰু অহাবাৰ যদি ইয়াত বিজেপিয়ে আকৌ এজন বিধায়ক ইয়াত বিচাৰিছে যদি বিচাৰে আকৌ বিজেপিৰ বিধায়ক হোৱাটো যদি ইয়াত বিচাৰে তেতিয়াহ'লে কিন্তু প্ৰাৰ্থিত্ব কিন্তু বিজেপিয়ে চেঞ্জ কৰিব লাগিব
নহলে ইয়াত কিন্তু এই বিশ্বনাথ সমষ্টিৰ কথা কৈছো, মুকলিভাৱে কৈ আছো আমি কিন্তু কথাখিনি। তেখেতৰ যিটো জাতীয়তাবাদী ভাৱধাৰাৰ ৰাজনীতি, সেই ৰাজনীতিটো ৰাইজৰ মাজত পুৰা প্ৰচাৰ হৈ আছে এতিয়া। তেখেতে ৰাজনীতি, যিজন বিধায়ক আছে তেখেতে ৰাজনীতি কৰিবলৈ যাওঁতে বৰ্তমান সময়ত এনেধৰণৰ ৰাজনীতি কৰি আছে, জাতি ধৰ্মক লৈ পেলাই তেখেতে ৰাজনীতি কৰি আছে। এই কথাখিনি ওলাই যাব সময়ত, একদম ওলাই যাব, ওলাই আছে, ৰাইজৰ মাজত পুৰা প্ৰচাৰ হৈ আছে। গতিকে এটা কথা স্পষ্ট, চাওক, বিশ্বনাথ সমষ্টি, মই বাকী সমষ্টিৰ কথা কোৱা নাই, আৰু চৰকাৰখনৰ যিটো কাম কাজ, মই এটা জাতীয় সংগঠনক নেতৃত্ব দিওঁ, মোৰ গোৰ্খা জনগোষ্ঠীটোক এই বিজেপি চৰকাৰে বিগত সময়ত যিমানখিনি ইয়াত সুবিধা দিছে অসমত, ডি ভোটাৰৰ পৰা আদি কৰি এই আধাৰ কাৰ্ডৰ আমাৰ এইটো কি আছিলে, এইটো এই শব্দটোৱে নাহিল, বায়'মেট্ৰিক ইত্যাদি কৰি বিজেপিয়ে যিমানখিনি, বৰ্তমানৰ চৰকাৰখনে যিমানখিনি সুবিধা গোৰ্খা জনগোষ্ঠীক দিছে, মই গোৰ্খা জনগোষ্ঠীৰ এতিয়া জাতীয় সংগঠনৰ নেতৃত্বত থকা ব্যক্তি হিচাপে মই চৰকাৰক ধন্যবাদ দি আছো। কিন্তু বিশ্বনাথ সমষ্টিৰ কথা মই উল্লেখ কৰি আছো, পুনৰবাৰ মই কৈ আছো, 125টা সমষ্টিৰ মই কথা কোৱা নাই, মই এটাই সমষ্টিৰ কথা কৈ আছো। বৰ্তমানৰ বিধায়কজনৰ কিন্তু ইয়াত ৰাজনীতি কৰা যিটো তেখেতৰ চিষ্টেম, সেইটো চিষ্টেমত কিন্তু তেওঁ এজন বিফল বিধায়ক বুলি মই মুকলিভাৱে ক'ব পাৰিম। ধন্যবাদ। সামগ্ৰিকভাৱে ৰাজ্যৰ ৰাজনীতিৰ ক্ষেত্ৰত কি কি ছবি দেখা পাইছে, যে কি কি আশা কৰে ৰাইজৰ চৰকাৰৰ পৰা? হয়, যিহেতু মই এটা বৃহৎ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন, মই এই যে মুৰব্বী হিচাপে জিলাখনৰ যে সভাপতি হিচাপে ক'ব বিচাৰিছো যে আপোনালোকে নিশ্চয় জানে যে আৰ্চাৰ দীৰ্ঘদিনীয়া দাবী আছিলে চাহ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান কৰা, জনজাতিকৰণ আৰু শ্ৰমিকসকলৰ যি ন্যূনতম মজুৰি, সেই মজুৰি বৃদ্ধি কৰাৰ কাৰণে আমি জন্মলগ্নৰ পৰা দাবী কৰি আহিছো। কিন্তু যোৱা 28 নৱেম্বৰ তাৰিখে পবিত্ৰ বিধানসভাত চাহ শ্ৰমিকক ভূমিৰ দিয়াৰ যি প্ৰস্তাৱ বা বিলটো পাছ কৰিলে, তাৰ কাৰণে আমি পোনপ্ৰথমতে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো। তাৰ লগে লগে আৰু এটা কথা ক'ব বিচাৰো যে যি এছ টি ভি বুলি দিব বিচাৰিছে, আমি এছ টি ভি ল'ব বিচৰা নাই, কাৰণ আমাৰ প্ৰায় 109টা জাতি আছে। 109টা জাতি উপজাতিৰ মাজত আমি বৃহৎ ছাত্ৰ জনগোষ্ঠীটো হৈছে চাহ জনগোষ্ঠী, আৰু আমি সকলোকে দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আৰু আপোনালোকে নিশ্চয় জানে 250 টকা এখন ঘৰ কেতিয়াও নচলে। গতিকে চৰকাৰখনক দাবী উত্থাপন কৰিছো যে আমাৰ যি দাবী, ন্যূনতম দাবী, এই দাবীসমূহ পূৰণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো, আৰু বিশেষকৈ মজুৰিটো 551 টকালৈ বৃদ্ধি কৰিবৰ কাৰণে চৰকাৰক দাবী বৰ্তমান জনাইছো। প্ৰেক্ষাপটত চাহ জনগোষ্ঠীৰ লোকসকল এই বৰ্তমান চৰকাৰখনৰ লগত আছে নে নাই? হয়, নিশ্চিতভাৱে যে বিগত চৰকাৰসমূহে যি ধৰণে মানে চাহ জনগোষ্ঠীক প্ৰতাৰণা কৰিলে, তাৰ যদি বিপৰীতে চোৱা যায়, বিজেপি চৰকাৰখনে কিন্তু চাহ জনগোষ্ঠীৰ হকে কাম কৰিছে। ইতিমধ্যে আপোনালোকে নিশ্চয় জানে, চাহ বাগিচাৰ যি পৰিচালকৰ দ্বাৰা পৰিচালিত যি স্কুলসমূহ, আজি এটা কোঠাতে 3-4টা পাঠদান কৰোৱা হয়, কিন্তু ইতিমধ্যে চৰকাৰখনে সেই শিক্ষা ব্যৱস্থাটো ভাল কৰিবৰ কাৰণে তেওঁলোকে শ্ৰেণী কোঠা যি বৃদ্ধি কৰিছে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপুনি বিগত চৰকাৰৰ সময়ত যদি চাব, এই যে আজি মানে এটা ৰাস্তাকে মানে চেনগেবেল পেলাই মানে বহুতবাৰ এটা ৰাস্তাকে বনাই হৈছিলে, কিন্তু আজি চাহ বাগিচাৰ অঞ্চলসমূহৰ যি ভিতৰুৱা ৰাস্তাসমূহ উন্নত মানৰ অন্তৰ্গত ৰাস্তাসমূহৰ কাম হৈছে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো। তাৰ লগে লগে আৰু এটা কথা ক'ব বিচাৰিছো, যিহেতু বিশ্বনাথ জিলাৰ এতিয়া মেডিকেল কলেজ বনি আছে, তাৰ ওচৰতে যি আমাৰ এই যে চিভিল আছে, চিভিলখনত পৰ্যাপ্ত পৰিমাণৰ ঔষধ নথকাৰ কাৰণে ৰোগীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে বিল্ডিং বনালে নহ'ব, স্বাস্থ্যৰ কাৰণে বা উচ্চ চিকিৎসাৰ বাবে সুব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰখনক আহ্বান জনাইছো। হয়, ধন্যবাদ। আচলতে ক'ব লাগিব যে যিহেতু